Hello everyone. যোৱা 10 তাৰিখে এডিআৰই গ্ৰেড 3 ৰিজাল্ট ঘোষণা কৰিলে আৰু 15 তাৰিখ অৰ্থাৎ অহাকালি গ্ৰেড 4 ৰ ৰিজাল্টসমূহ ঘোষণা কৰিব মানে ফাইনেল ৰিজাল্টসমূহ আৰু যোৱাকালি অৰ্থাৎ 13 তাৰিখে কিবা এটা টেকনিক্যাল গ্লিচৰ কাৰণে নে কি কাৰণত গ্ৰেড 4 ৰ বহুত মানুহখিনিয়ে নিজৰ ৰিজাল্টসমূহ লিংক এটাত কৈ পিনে চাব পাৰিলে বহু সংখ্যকে চাবও পৰা নাই বাৰু যি নহক অহাকালি 15 তাৰিখ অহাকালি সকলোৱে ৰিজাল্টসমূহ চাব পাৰিব মই যোৱা এমাহ মানৰ পৰা এডিআৰই ৰিলেটেড বিভিন্ন কন্টেন্ট বনাই আহিছো কাট অফ ৰিলেটেডে হওক বা কেতিয়া ৰিজাল্ট ঘোষণা কৰিব তেনেকুৱা বিভিন্ন ভিডিও বনাইছো আৰু অহাকালি এই সিৰিজৰ অলমোস্ট সমাপ্তিয়ে হ'ব মানে এডিআৰই ৰিলেটেড তেনেকুৱা আৰু ভিডিও বনাব লগা নহয় আৰু এইখিনিতে মই যেহেতু নিজেও এডিআৰই গ্ৰেড 3 পৰীক্ষাত অৱতীৰ্ণ হৈছিলো তো মোৰ জাৰ্নিটো আপোনালোকক কওঁ মই ৰিটেনত এডিআৰই গ্ৰেড 3 হায়াৰ সেকেন্ডাৰী আৰু হায়াৰ সেকেন্ডাৰী উইথ সায়েন্স আৰু ডিগ্ৰী উইথ কম্পিউটাৰ সাৰ্টিফিকেট এখন বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ সাৰ্টিফিকেট আৰু লগতে ড্ৰাইভাৰ পোষ্টতো ৰিটেনত কোৱালিফাই কৰিছিলো তবে মই ড্ৰাইভাৰ পোষ্টত বাৰু স্কিল টেষ্ট দিব যোৱা নাছিলো আৰু যেটো ফাইনেল ৰিজাল্ট আহিছে এটো ফাইনেল ৰিজাল্টত মোৰ অনলি হায়াৰ সেকেন্ডাৰী যেটো অনলি হায়াৰ সেকেন্ডাৰী ইয়াতে কোৱালিফাই হৈছো এপইন্টমেন্টৰ কাৰণে মোৰ ওবিসি ক্যাটেগৰী আছিলে আৰু ইয়াতে মই ডিগ্ৰী উইথ কম্পিউটাৰ সাৰ্টিফিকেট খনত মানে হিখন পেপাৰত 119.25 স্কোৰ কৰিছিলো অৰ্থাৎ ক্যাটেগৰী মাৰ্কসতকে অলমোস্ট 9.75 মাৰ্ক বেছি আছিল আৰু স্কিল টেষ্টটো মোৰ বেয়া হোৱা নাছিল ওয়াৰ্ডৰ মোৰ দুটামান কিবা কিবি মানে ৰৈ গৈছিলে মানে ফুল হল যে বহুতখিনি ওয়াৰ্ডত টাইপিং কৰিব দিয়া বুলি মানে ভাবিলো যেহেতু ইনস্ট্ৰাকচন খিনি পিছৰ পেজখনত আছিল তো অলপমান তেনেকে বুজাত ভুল হল আৰু অলমোস্ট 18-19 ইমান মান এক্সপেক্ট কৰিছিলো স্কিল টেষ্টত নাজানো মানে এতিয়া যিখন ফাইনেল ৰিজাল্ট আহিছে তাত অনলি এইচএসএলসি নো মানে হায়াৰ সেকেন্ডাৰী লেভেলটো মানে শো কৰিছে কোৱালিফাই হোৱা বুলি যি হক মোৰ হায়াৰ সেকেন্ডাৰী লেভেলতো 128 মাৰ্কস মই স্কোৰ কৰিছিলো ৰিটেনত বাৰু যি নহক মানে ইটো এটা বহুত দিখলিয়া যাত্ৰা অলমোস্ট 2 বছৰ 2023 ৰ শেষত আছিল চাগে মানে এপ্লাই কৰিছিলো মানে নটিফিকেশন ওলাইছিলে 24 ৰ আৰম্ভণিতে নে 23 ৰ শেষতে হক পাহৰিলো মই মানে এক্সামটোৰ কাৰণে এপ্লাই কৰিছিলো আৰু যি নহক মানে চাকৰি এটা পালো আৰু বহুতখিনি মানুহে কোৱালিফাই নকৰিলে লাষ্ট মোমেন্টত যেটো ফাইনেল ৰিজাল্ট 2-1 নম্বৰৰ কাৰণেও কিছুমানে কোৱালিফাই নকৰিলে তো হেই সকলেও ভাইব নালাগে যে তেওঁলোকে মানে বহুত বেয়া কিবা ৰিজাল্ট কৰিছে ইমানখিনি মানুহৰ মাজত ৰিটেন কোৱালিফাই কৰিছে স্কিল টেষ্ট দিছে নিজৰ 100% দিছে তো হেই সকলেও বেছি নিৰাশ হ'ব নালাগে বহুত এক্সাম আহিও আছে আৰু লগতে এনেকুৱা নহয় যে অকল এডিআৰই পাস কৰিলে যে জীৱনত কিবা এটা হ'ব তেনেকুৱা নহয় বহুতখিনি অপৰচুনিটি আহিব লাইফত পজিটিভ হৈ পিনে আগবাঢ়িব লাগিব বাকি অহাকালি আৰু যি সকলে কোৱালিফাই কৰিছে মোৰ ভিডিও চাই তেওঁলোকক বহুত কংগ্ৰেচুলেচন আপোনালোকৰ কৰ্মজীৱনৰ আৰম্ভণি হ'ব গৈ আছে আৰু ভালদৰে মানে যেহেতু ইটো পাব্লিকৰ ইন্টাৰেষ্টত যেন মানে নিজৰ কামবিলাক কৰি যায় বহুতখিনি মানুহ এনেকুৱা মই দেখো মানে বিভিন্ন কৰাপচনত লিপ্ত হয় মানে খুস খায় আৰু তেনেকুৱা যেন নহয় এজন ভাল এমপ্লয়ি হ'ব লাগে আৰু অহাকালি
গ্ৰেড 4ৰ ৰিজাল্টসমূহ দিব তাৰ মাজত কিছুমানৰ ভাল হ'ব কিছুমানৰ বেয়া হ'ব মন বেয়া কৰিব নালাগে ভালদৰে আগবাঢ়ি গ'লে হ'ল জীৱনত এইখিনি আছিলে বহুত কেইটা ভিডিঅ' বনালো এডিআৰ ৰিলেটেড আৰু আগলৈ কিবা ইনফৰমেশ্যন পালে মানে বনাই যাবলৈ চেষ্টা কৰিম আপোনালোকে বহুতখিনি মৰম দিছে বহুতে চেনেলটো সাবস্ক্ৰাইব কৰিছে কমেন্ট দিয়ে ভাল লাগি বাৰু আজিলৈকে এইখিনি আছিল আৰু এটা কথা ক'ব আছে মানে যিখিনি ডিপাৰ্টমেন্ট এলোকেশন হওক বা পোষ্টিঙৰ যিটো জেগা হওক এইটোতো এপইন্টমেন্টৰ দিনাখনহে গম পোৱা যাব কিন্তু ডিপাৰ্টমেন্টটো কেতিয়া এলট কৰে এইটোতো ইনফৰমেশ্যন এতিয়ালৈকে একো আহা নাই কোনোবাৰ হাতত যদি কিবা ইনফৰমেশ্যন আছে তেনেহলে কমেন্ট কৰি জনাব বাৰু ধন্যবাদ